2022 চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এটা প্ৰত্যাহ্বানত তেখেতে আমাক মাতি আলোচনা কৰিছে। আলোচনা কৰি আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি দি আজি 2 বছৰে তেখেতে আমাৰ এই গোটেই প্ৰতিবাদ বিষয়বস্তুটোৰ পৰা এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰিছে। আমাৰ এতিয়া ভাবিছোঁ মানুহজনে এইটো নিৰ্দিষ্ট দূৰত অৱস্থান লৈ পেলাই আমাৰ পৰা পলাই ফুৰিছে। এতিয়া কথাটো হ'ল আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখনে কোৱাৰ দৰে যি আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল, লগতে 17-18 প্ৰাৰ্থী কৰা নাই এই আইনখন সংশোধনৰ কাৰণে যি আশ্বাস কাৰ্যকৰী কৰিব লাগিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই আইনখন সংশোধনৰ কাৰণে তেখেতে আমাৰ পৰা এটা খচৰা বিচাৰিছিল। খচৰাটো দিছোঁ আৰু সেই খচৰাটো সম্পৰ্কত দ্বিতীয়লানি আলোচনাৰ কাৰণে তেখেতে আমাক মাতিম বুলি কৈছিল আৰু মাতিম বুলি কৈ উঠি তেওঁ 2 বছৰ আমাৰ পৰা পলাই ফুৰি আছে। গতিকে আমি যোৱা বছৰো আমি 19 দিন অনুসৰণ কৰিছোঁ। এইবাৰো আমি আকৌ অনুসৰণ যোৱাকালিৰ পৰা অনুসৰণ কৰিছোঁ। আমাৰ 3দিনীয়া অনুসৰণ কালি আমি অনুসৰণ কাৰ্যত সময়। কিন্তু এই 3 দিনৰ ভিতৰত যদি চৰকাৰখনে যদি আমাৰ কোনো খা খবৰ নলয়, কোনো কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে এনেকুৱাও হ'ব পাৰে আমাৰ শিক্ষকসকল অতিষ্ঠ হৈ গৈছে। গতিকে আমাৰ শিক্ষকসকলে হয়তো দিছপুৰ ঘেৰাওৱাই হওক বা মুখ্যমন্ত্ৰী বাকলিয়া ঘেৰাওৱাই হওক বা ৰাজপথ অৱৰোধত এনেকুৱা